নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আৰু পুনৰ 341টা নতুন ভেকেঞ্চি খালী হৈছে। তো এই ৰিক্ৰুটমেণ্টখিনি ক'ৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব, সকলোখিনি ইনফৰ্মেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। আৰু লিংক ডাইৰেক্ট ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে খুলি আহিব আৰু ডাইৰেক্ট আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছত গৈ যিটো ক্লিক হেয়াৰ বুলি আছে তাতে ডাউনলোড কৰি ল'ব। এডভাৰটাইজমেণ্টটো আপোনালোকে দেখা পাইছে। এইটো আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেড। তো ইয়াৰ পৰা আহিছে আপোনালোকৰ AEGCPL। তো AEGCLৰ যিখিনি ৰিক্ৰুটমেণ্ট আহিছে ইয়াতে 341টা ভেকেঞ্চি আহিছে। ইয়াতে দেখা পাইছে এমপ্লয়মেণ্ট নটিচ নাম্বাৰ দিয়া আছে AEGCL। তো ইয়াতে আপোনালোকৰ 341টা ভেকেঞ্চিৰ ভিতৰত ইয়াতে গ্ৰুপ A কেটেগৰী আছে, গ্ৰুপ B এনেকুৱা ধৰণে ভাগ কৰিছে। গ্ৰুপ Aত আছে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ আছে, টোটেল ভেকেঞ্চি আছে 82। ইয়াতে BE নাইবা BTech লাগিব, অৰ্থাৎ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব। 2 নম্বৰতে আছে মেকানিকেল, 9টা ভেকেঞ্চি আছে। তো ইয়াতে মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব। চিভিলৰ কাৰণে আছে 9টা, ইয়াতে চিভিল ইঞ্জিনিয়াৰিং কৰিব লাগিব। হিউমেন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকন'লজিটো এনেকুৱা ধৰণৰ আছে 7টাকৈ ভেকেঞ্চি। তো এইটো আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিব লাগিব। অৰ্থাৎ ইয়াতে আপোনালোকৰ গ্ৰুপ A কেটেগৰীত 114টা ভেকেঞ্চি আছে আৰু তাৰ তলতে দিয়া আছে গ্ৰুপ B কেটেগৰী। ইয়াতে টোটেল 227টা ভেকেঞ্চি আছে। জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে 190টা। তো ইয়াতে লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। মেকানিকেলৰ কাৰণে আছে মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব ডিপ্ল'মা। জুনিয়ৰ মেনেজাৰ কাৰণে আছে ইনফৰমেশ্যন টেকন'লজি 6টা ভেকেঞ্চি আছে। চিভিল জুনিয়ৰ মেনেজাৰ কাৰণে আছে 10টা ভেকেঞ্চি। তো চিভিলৰ হ'লে চিভিল ইঞ্জিনিয়াৰিং লাগিব। ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে কম্পিউটাৰ ইঞ্জিনিয়াৰিং লাগিব। তো এইখিনি যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে AEGCLত এপ্লাই কৰিব পাৰে। তো AEGCL আৰু APDCL ফালৰ পৰা 2টা ৰিক্ৰুটমেণ্ট আহিছে, প্ৰায় 300 অধিক পদ। কিন্তু 2টা আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী যোনখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আহিছে। অনলি ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিলে পাৰিব আবেদন কৰিব। এজ লিমিট তথা বয়সটো দিছে গ্ৰুপ A কেটেগৰীৰ কাৰণে 21ৰ পৰা 44 বছৰ দিছে জেনেৰেলসকলৰ। গ্ৰুপ B কাৰণে দিছে 18ৰ পৰা 44 বছৰ, লগতে ৰিলেক্সেশ্যন দিছে OBC MOBCৰ বাবে 47 বছৰলৈকে। ST SC হ'লে 49লৈকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ দিয়া আছে 800 ৰুপিজ জেনেৰেল OBC MOBC কেণ্ডিডেটসকলৰ বাবে। আৰু যোনখিনি ST SC তেওঁলোকৰ বাবে 400 ৰুপিজ দিয়া আছে। PWD সকলৰ ফিজ নালাগে। কোনোবা যদি কেণ্ডিডেটৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে বা অনলাইন এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে এটা মেছেজ কৰিব বা কণ্টেক্ট কৰিব। বাকী যিকোনো ধৰণৰ জব এপ্লাই কৰিবলৈও চিলেকশ্যন প্ৰচেছ CBT এক্সাম হ'ব 100 মাৰ্কছৰ। ইয়াতে দিয়া আছে, চাৰ্টটো চাব। আৰু ইয়াতে আপোনালোকৰ বাকী ইনফৰমেশ্যনখিনি দিয়া আছে, দৰমহাখিনি দিয়া আছে, কিমান হ'ব চেলাৰীটো। এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 37,000ৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ 37,000 টকাৰ পৰা পাব। আৰু জুনিয়ৰ মেনেজাৰ হ'লে 25,900 টকাৰ পৰা পাব। তো ইয়াতে বিভিন্ন ধৰণৰ আছে, আপোনালোকে চাব। টোটেল পিছত আপোনালোকৰ বাঢ়ি যায়, এইখিনি গ্ৰেড পে আছে দিয়া 25,000 টকাৰ পৰা 92,000। হাউ টু এপ্লাই কৰিবৰ কাৰণে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব www.aegcl.co.in গৈ। আৰু 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব, 9 দিন সময় পাব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। আপোনালোকৰ ফ্ৰেণ্ডসকলৰ যদি কাৰোবাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেওঁলোকলৈ পষ্টটো শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। ধন্যবাদ।